নমস্কাৰ, মই গৰামেৰী হাইস্কুলৰ ছাত্ৰ। মই চুম্বকৰ সহায়ত আমি কেনেকৈ বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ তাৰ কিছু আখ্যা দিয়াৰ বাবে যত্ন কৰিম। প্ৰথমে আমাৰ ইয়াৰ বাবে লাগিব দুডাল চুম্বক, দুডাল লোহ আৰু কিছু কপাহ বা তামৰ তার আৰু বৈদ্যুতিক তার আৰু এটা হোল্ডার আৰু এটা LED বাল্ব। গাজালত তামৰ তার এৰুৱাই লোৱা হ'ল। তাৰপিছত তামৰ তার বিদ্যুৎ তাৰৰ লগত সংযোগ কৰা হ'ল। লগত হোল্ডাৰৰ লগত LED বাল্ব লগাই দিয়া হ'ল। এতিয়া তামৰ লৰচৰ কৰিলে ইয়াত বিদ্যুতিক তাৰত সংযোগ কৰি হোল্ডাৰত LED লাইটত সংযুক্ত হ'ব। যেতিয়া তামৰ তাৰ লোৰ সৈতে চুম্বকৰ সৈতে লৰচৰ কৰা হ'ব, তেতিয়া ইয়াত চুম্বকত্ব উৎপন্ন হ'ব আৰু যিয়ে স্থিতিশক্তি আৰু গতিশক্তি প্ৰদান কৰি আৰু ইয়াত থকা ইলেক্ট্ৰনিকসমূহ গতিপ্ৰাপ্ত হৈ বিদ্যুৎ উৎপন্ন কৰিব, যাৰ ফলত বলটো জ্বলি উঠিব। গতিকে ইয়াৰ পৰা আমি এইটো ক'ব পাৰি যে চুম্বকৰ সৈতে চুম্বকত্ব ব্যৱহাৰ কৰি তামৰ তাৰৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যুৎ চুম্বকত্বৰ জৰিয়তে আমি যে বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ তাৰ এটা সম্যক ধাৰণা দিয়াৰ কাৰণে যত্ন কৰিছে। আচলতে ইয়াত বিদ্যুতৰ পৰা প্ৰথমতে ইলেক্ট্ৰনসমূহ যিমান আমি বেছিকৈ চুম্বকটো লৰচৰ কৰিম, মুভমেণ্ট কৰাৰ লগে লগে ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ স্থিতিশক্তিৰ পৰা গতিশক্তিৰে লাভ কৰিব আৰু ইলেক্ট্ৰনসমূহ যেতিয়া বাল্বৰলৈ গুচি যাব তেতিয়া ইহঁত ধুনীয়াকৈ জ্বলি উঠিব। গতিকে এইটো এটা বহুত ভাল এটা ধাৰণা আমাৰ ছাত্ৰ ছাত্ৰীসকলে লৈছে, য'ৰ পৰা আমি সহজতে অতি কম খৰচত বিদ্যুতৰ জৰিয়তে আমি কাৰেণ্ট উৎপাদন কৰিব পাৰোঁ। ধন্যবাদ।